সামৰ্থ্য কৰি তুলিবলৈ যত্ন কৰি আহিছোঁ আৰু আমাৰ যি যত্ন সেই যত্নৰ ফলাফল ইতিমধ্যে আমাৰ কৃষক বন্ধুসকলে পাইছে বুলি ভাবিছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰৰ এই অনাগত যাত্ৰাত আমাৰ কৃষক বন্ধুসকলে যিধৰণে সহায় কৰি আহিছে ঠিক তেনেকৈ অনাগত দিনতো সহায় কৰিব বুলি আশা ৰাখিলোঁ। আজি আমাৰ বাবে এটা শুভ দিন। কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে আমি প্ৰথম অৱস্থাত চিলাপথাৰ এটা ভাড়াঘৰৰ পৰা আমাৰ কাৰ্যক্ৰমণিকা চলাই আহিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ সকলোৰে সন্মানীয় শ্ৰীযুত প্ৰধান বৰুৱাদেৱ, শ্ৰীযুত ভুৱন পেগুদেৱ, শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া, শ্ৰীযুত পৰমানন্দ চাহিঙীয়া ডাঙৰীয়া আৰু জিলা প্ৰশাসনৰ বিভিন্ন ব্যক্তিসকলে আগবঢ়োৱা অৰিহণাৰ বাবে আমি এটা স্থায়ী কেম্পাছ লাভ কৰিলোঁ। 140 বিঘা ভূমিৰে এই স্থায়ী কেম্পাছটোত আমি 2023 চনৰ পৰা আমি কাৰ্যক্ৰমণিকা আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ কাৰণে এটা শুভ দিন। আমি আমাৰ এটা স্থায়ী প্ৰশাসনীয় ভৱন ইতিমধ্যে আমি উন্মোচন কৰিলোঁ আৰু পৰৱৰ্তী আমাৰ যি কাৰ্যসূচী থাকিব সেই প্ৰশাসনীয় ভৱনৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিম। আজিৰ এই অনুষ্ঠানত এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত হৈ থকা, আমাৰ মাজত বিৰাজমান হৈ থকা লখিমপুৰ সাংসদীয় সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰধান বৰুৱাদেৱ, তেখেতৰ কাৰণে মই সকলোকে এটা জোৰকৈ হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে যি আমাক সহায় সহযোগ আগবঢ়ালে, তেখেতৰ অনুপ্ৰেৰণাতে আজি আমি এই অৱস্থাত পাইছোঁহি। মই আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ, সন্মান যাচিব বিচাৰিছোঁ। মই ডক্টৰ প্ৰজ্বলিতা পাঠকক তেখেতক এটি আমাৰ ফালৰ পৰা অকণমান সন্মান যাচিবৰ কাৰণে অনুৰোধ জনালোঁ। একেদৰে আমাৰ মাজত উপস্থিত থকা জোনাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়া, তেখেতেও আমাক যথেষ্টখিনি সহায় কৰিছে। এটা জোৰকৈ হাত চাপৰি তেখেতৰ বাবে, তেখেতকো আমি অকণমান সন্মান যাচিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়, তেখেতকো আমাৰ ফালৰ পৰা অকণমান সন্মান যাচিব বিচাৰিছোঁ। এটা জোৰকৈ হাত চাপৰি। আমাৰ মাজত উপস্থিত আছে মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাহিঙীয়া ডাঙৰীয়া, তেখেতে আমাক যথেষ্টখিনি সহায় কৰিছে। তেখেতৰ কাৰণে এটা জোৰকৈ হাত চাপৰি। তেখেতকো আমাৰ ফালৰ পৰা সন্মান যাচিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ধেমাজি জিলাৰ আয়ুক্ত মহোদয়, তেখেতকো আমাৰ ফালৰ পৰা সন্মান যাচিব বিচাৰিছোঁ। মই ডক্টৰ প্ৰজ্বলিতা পাঠকক তেখেতক সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে জোনাই ডিষ্ট্ৰিক্ট আয়ুক্ত মহোদয় মালহোত্ৰ ছাৰ, তেখেতকো আমাৰ ফালৰ পৰা আপোনাৰ সন্মান যাচিব বিচাৰিছোঁ। নাবাৰে কৃষক আগবাঢ়িব নোৱাৰে এই কথাৰ বিশ্বাস কৰে আৰু সেই মৰ্মে মই আজি আমাৰ সাংসদ ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো ধন্যবাদ জনাব লাগিব। মুখ্যমন্ত্ৰীৰ লগত যুঁজি মেলি 1000 বিঘা মাটি লাগে বুলি যেতিয়া গুৱাহাটীত চৰ্চা হৈছিলে, তাৰমানে ইণ্ডিয়াৰ টপ মষ্ট ইনষ্টিটিউট ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট এটা হ'ব বুলি উত্তৰ পূৰ্বাঞ্চলত আহিব বুলি যেতিয়া কথা চৰ্চা হৈছে গুৱাহাটীত, আৰু 1000 বিঘা মাটি ক'ত পাব বুলি চৰ্চা হৈ থাকোঁতে একেচাতে ডক্টৰ ৰণোজ পেগুৱে ক'লে ধেমাজিত মাটি ৰেডি আছে দিয়ক বুলি কৈ প্ৰধানমন্ত্ৰীক লৈ আহি তাতে প্ৰতিষ্ঠা কৰি 150 কোটি টকা খৰচ কৰি প্ৰতিষ্ঠা কৰি ইণ্ডিয়াৰ টপ মষ্ট ইনষ্টিটিউট এটা আমাৰ ধেমাজি জিলাত অনাৰ কাৰণে তেখেতসকলৰ কাৰণে এটা ডাঙৰ ধন্যবাদ দিব লাগে। আজি খুব সুন্দৰভাৱে চলি আছে। এইটো এটা লাহে লাহে সুন্দৰ এটা পৰিৱেশত আমি এইটো গঢ় দিছোঁ আৰু মই ভাবোঁ ইয়াৰ সুযোগ আমাৰ কৃষকসকলে লওক, কিয়নো যিখিনি দেশ পৃথিৱীত আগবাঢ়িছে, যাৰ প্ৰযুক্তি আছে সিহঁতে আগবাঢ়িছে। ভাৰত ৰাষ্ট্ৰ আমি চাবলৈ গ'লে আমাৰ সভ্যতা, আমি 5000 বছৰ পুৰণা সভ্যতাৰ আমি অধিকাৰী। ইণ্ডিয়ান চিভিলাইজেশ্যন বুলি ক'লে হোৱাইট কালাৰ জবত যদি গুচি যায়, মাল্টিনেশ্যনেল কোম্পানী, DC, ACS অফিচাৰ, চবেই যদি এইটো কামত গুচি যায়, কৃষি কৰ্মত যদি কোনো লাগি নাথাকে, তেতিয়াহ'লে আমাৰ খাদ্য উৎপাদন কোনে কৰিব? আৰু লাষ্টত ধেমালিকে হ'লেও এটা গাজা আছে, আপুনি আম্বানী হ'লেও এই কৃষক ৰাইজে উৎপাদন কৰা বস্তুৱে খাব লাগিব। আদানী হ'লেও সোণটো খাব নোৱাৰে, মাৰ্বল পাথৰ খাব নোৱাৰে, ৰূপটো খাব নোৱাৰে, আপুনি হীৰা খাব নোৱাৰে,
পইচাটো খাব নোৱাৰে, পেটটো ভৰাব লাগিব। এই যে আপুনি আমাৰ যিসকল কৃষক, আপোনালোকে উৎপাদন কৰা বস্তুহে খাব লাগিব। সেইকাৰণে যিমান ধনী হওক পৃথিৱীৰ, ডনাল্ড ট্ৰাম্পে হওক, আদানীয়ে হওক, এলন মাস্ক পৃথিৱীৰ চবতকৈ ধনী মানুহ, ইও সেই আমি উৎপাদন কৰা বস্তুৱে খাব লাগিব। চ' লাষ্টত যিটো বস্তু নোখোৱাকৈ মানুহ